নমস্কাৰ। আজি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা কেন্দ্ৰীয় সমিতি আৰু দৰং জিলা সমিতিৰ তৰফৰ পৰা মাতৃভাষা বঁটা জুবিনলৈ প্ৰদান কৰিছে আৰু সেই বঁটা আচলতে 6 অক্টোবৰৰ দিনা মাতৃভাষা দিৱসৰ দিনা তেওঁলোকে প্ৰদান কৰে মাধ্যম আন্দোলনৰ প্ৰথম শ্বহীদ মুজামিল হকৰ সোঁৱৰণত। আৰু সেই শ্বহীদগৰাকী তেওঁ শ্বহীদ হৈছিল 1972 চনত। সেই 72 চনতে জুবিনে জন্ম লাভ কৰিছিল। এয়া এটা মানে সাংঘাতিক সংযোগ এটা। আৰু সেই মাতৃভাষা দিৱসৰ দিনা 6 অক্টোবৰত দিবলৈ যিহেতু থিৰাং কৰিছে 2023 চনৰ পৰা তেওঁলোকে এই বঁটা প্ৰদান কৰি আহিছে। প্ৰথম বছৰ ডক্টৰ নগেন শইকীয়া ছাৰ, দ্বিতীয় বছৰ ইমৰান শ্বাহ ছাৰ তেওঁলোকে পাইছিল আৰু তৃতীয় বৰ্ষৰ বাবে জুবিন গাৰ্গৰ নাম ঘোষণা কৰা হৈছিল। কিন্তু এক অভাৱনীয় ঘটনাৰ বাবে জুবিনে নিজ হাতেৰে এই বঁটা গ্ৰহণ কৰিব নোৱাৰিলে আৰু তেওঁলোকো অপেক্ষা কৰিলে পৰিৱেশ পৰিস্থিতি কিছু নৰ্মেল হোৱালৈ। আৰু আজি তেওঁলোক জোনালিস্থিত জুবিনৰ ষ্টুডিঅ'লৈকে আহিছে, মোৰ হাততে এই বঁটা প্ৰদান কৰিছে। আমি পৰিয়াল হিচাপে মই অতিকৈ গৌৰৱান্বিত আৰু তেওঁ এই বঁটা লাভ কৰিবলৈ আচলতে অসম কণ্ঠ যিহেতু তেওঁ জাতীয় কণ্ঠ, সেই তেওঁক জাতীয় কণ্ঠ সেইটো সন্মানেৰে অভিহিত কৰিছে, সংগীত সুধাকৰ বুলি তেওঁলোকে অভিধা দিছে। গতিকে তেওঁ নিজে খুব সুখী হ'লহেঁতেন আৰু এতিয়াও হয়তো তেওঁ দেখিয়ে আছে, তেওঁ নিজে সুখীয়ে হৈছে, সেয়াই আশা কৰিছোঁ। এনেদৰে তেওঁ যিমানখিনি অৱদান তেওঁ দিব পাৰিছে, তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজি, তেওঁৰ সৃষ্টিক যিমানখিনি পাৰি অসমৰ সকলোৱে স্বীকৃতি প্ৰদান কৰিছে আৰু এই অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদেও সেইখিনি স্বীকৃতি দি পেলাই তেওঁক যে মৰমেৰে সন্মান প্ৰদান কৰিলে তাৰ বাবে আমি নথৈ কৃতজ্ঞ। আৰু এনেদৰে সকলোৱে তেওঁৰ কামখিনিক বুজি পেলাই তেওঁক মৰমেৰে আঁকোৱালি ৰাখক, সদায় তেওঁক অমৰ কৰি ৰাখক, সেয়াই আমি কামনা কৰিছোঁ। অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত 2023 চনৰ পৰাই অসমৰ 72 মাধ্যম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ মুজামিল হকৰ নামত মাতৃভাষা বঁটা প্ৰদান কৰি অহা হৈছে। আমি 23 বৰ্ষত অসমৰ স্বনামধন্য সাহিত্যিক ডক্টৰ নগেন শইকীয়া দেৱক আমি সেই বঁটা প্ৰদান কৰিছিলোঁ তেখেতৰ ঘৰত গৈ। আৰু 2024 চনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পথিতযশা কথা সাহিত্যিক ইমৰান শ্বাহ ডাঙৰীয়াক তেখেতৰ শিৱসাগৰৰ ঘাইআলিত গৈ আমি এই বঁটা প্ৰদান কৰিছিলোঁ। আৰু এইবেলি আমি এই বঁটা 2025 চনৰ এই বঁটা অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ আমি মৰণোত্তৰভাৱে এই বঁটা আমি ঘোষণা কৰিছিলোঁ। আৰু আজি এই বঁটাটি গুৱাহাটীৰ জোনালিস্থিত ষ্টুডিঅ'ত অভিনয় ষ্টুডিঅ'ত আমি এই বঁটা প্ৰদান কৰিবলৈ আহিছোঁ। দৰঙৰ পৰা এটা বৃহৎ সজাতি দল আমি উপস্থিত হৈছোঁহি। আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি, উপসভাপতি ধৰি কেন্দ্ৰীয় নেতৃত্ব ইয়াত আছে। আমাৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ডাঙৰীয়াও ইয়াত আছে। খন্তেক পিছতেই গৰিমা শইকীয়া গায়ক বাইদেৱে এই বঁটা গ্ৰহণ কৰিব। আমি অকণমান আনুষ্ঠানিকতা কৰিম। গতিকে আমি সকলোকে এই বঁটাত প্ৰদান কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কাৰণে গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ দৰং জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ।